মুখ্যমন্ত্ৰী টোপনি নাইকিয়া হৈ গৈছে, নিদ্ৰাহৰণ হৈ গৈছে। ভাল ভাল কেণ্ডিডেট দিছে। মাতৃগৰাকীয়ে গো মাংস খায়, সনাতনী মাতৃগৰাকীত কিয় কৈছে? কেণ্ডিডেটগৰাকীলৈ যাওক না। কেণ্ডিডেটগৰাকীৰ লগত তেওঁৰ কথা কোৱাৰ যোগ্যতা আছে নেকি? শিক্ষাই দীক্ষাৰে কিমান উচ্চ শিক্ষিত ছোৱালী, লণ্ডন স্কুল অফ ইকনমিক্স, তাৰ পৰা MBA কৰি অহা এগৰাকী ছাত্ৰী, 27 বছৰে, তেওঁৰ ছোৱালীতকৈ সৰু, সেইগৰাকীৰ লগত ডিবেট কৰিব পৰা নাই। ভাল প্ৰশ্ন সুধিছে যে আজিলৈকে আৰ্টিফিচিয়েল ফ্লাড, গুৱাহাটী কৃত্ৰিম বানপানী কিয় নিয়ন্ত্ৰণ হোৱা নাই? এইটো মৌলিক প্ৰশ্ন সুধিলে হিন্দু মুছলমান আকৌ খাদ্যলৈ গৈছে। গুৱাহাটীৰ যান জঁট কিয় নিয়ন্ত্ৰণ নহয়? নাই, আমি গুৱাহাটীলৈ আহোঁ, মধ্য গুৱাহাটীলৈ আহক না মুখ্যমন্ত্ৰী। মধ্য গুৱাহাটীত কিয় বানপানীৰ সমস্যা সমাধান হোৱা নাই? মাটিৰ পট্টা পাহাৰৰ মানুহে কিয় নাপায়? কিয় মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই? গুৱাহাটীৰ যান জঁটৰ ব্যৱস্থা কিয় সমাধান কৰিব পৰা নাই? মধ্য গুৱাহাটীলৈ আহক। ক'ত গৈছে? পাকিস্তানত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলিব খুজিছে নেকি? পাকিস্তানত নিৰ্বাচন খেলিব খুজিছে যদি পাকিস্তানলৈ যাওক। তেওঁলোকৰ বিষয়ত আমি অসম জানো, মধ্য গুৱাহাটী জানো। তেওঁলোকে কোনোবা এগৰাকী বনিয়াক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে, বহিৰাগত বনিয়া এগৰাকী প্ৰাৰ্থিত্ব দিছে। আৰু এইফালে এগৰাকী আমাৰ যেতিয়া খিলঞ্জীয়া মানুহ এগৰাকী প্ৰাৰ্থী হ'ল, উচ্চ শিক্ষিত, প্ৰতিভাসম্পন্ন, এগৰাকী গুণগতভাৱে উচ্চ মানসম্পন্ন এগৰাকী প্ৰাৰ্থী হোৱাৰ লগে লগে তেওঁৰ মূৰ্খামণি হৈছে। তাৰমানে তেওঁৰ মূৰ চাহাব লাগে, তেওঁৰ ভৰি পিটিকি থকা মানুহ লাগে, কোনোবা তেওঁ পদলেখন কৰি থকা মানুহ লাগে। কেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে ভাবিব পাৰে? এখন গণতন্ত্ৰ, ইয়াত প্ৰত্যেকৰে নিজস্বতা আছে, নিজৰ চিন্তা আছে, নিজৰ অধিকাৰ আছে, নিজৰ মান মৰ্যাদা আছে। তেওঁক কোনোবা মূৰ চাহাব পদলেখনকাৰী তেওঁ বিচাৰিব পাৰে? ইয়াত তেওঁৰ আঙুলিৰ ঠাৰত সকলো মানুহে ঘূৰিব বুলি যদি ভাবিছে, মূৰ্খৰ চকত বাস কৰিছে। সেইকাৰণে তেওঁ টনা যোৱা কৰি দিছে। বাকীবোৰ যিসকলে তেওঁক জইন কৰোৱাইছিলে বিজেপি দলটোত কংগ্ৰেছৰ পৰা আনি, বিৰাট দুৰ্নীতিত লুটুৰি পুটুৰি হৈ থকাৰ পিছতো ধুনীয়াকৈ ধুৱাই পখলাই যিসকলে জইন কৰিছিলে তেওঁলোককে লেং মাৰি দিলে। মানে পিছফালৰ পৰা ডেগাৰ মৰা যিটো নীতি, যিটো চৰিত্ৰ, সেইটো হিমন্ত বিশ্ব শৰ্মাৰ তেজত আছে। যিমান গুৰু আছে ডেগাৰ মাৰিছে। প্ৰথম ভিগু ফুকন, তেওঁক ডেগাৰ মাৰিলে। দ্বিতীয় গুৰু তেওঁ প্ৰফুল্ল মহন্ত, তেওঁকো ডেগাৰ মাৰিলে। তৃতীয় গুৰু তেওঁ হিতেশ্বৰ শইকীয়া, তেওঁকো ডেগাৰ মাৰিলে। চতুৰ্থ গুৰু তৰুণ গগৈ, তেওঁকো ডেগাৰ মাৰিলে। তাৰ পিছৰ গুৰুজন পৰিছে যিজন মধ্য গুৱাহাটীত টিকেট নিদিলে। বুজি পাইছেনে? আৰু নতুন গুৰু যি আহিব তেওঁলোককো মাৰিব। অমিত শ্বাহকো কেতিয়া মাৰে ঠিক নাই। মোদীয়ে বাৰু জেগাটো দিয়াই নাই, মোদীয়ে সুযোগ দিয়া নাই। যিজন মানুহক লগ পাবলৈ এটা সময়ত ৰৈ আছিলে, বেলেগক ৰিকুৱেষ্ট কৰি থাকিব লগা আছিলে, ৰাম মাধৱক কেনেকৈ পিছফালৰ পৰা ডেগাৰ মাৰিলে দেখিলে নাই হিমন্ত বিশ্ব শৰ্মাই? ডেগাৰ মৰাটো তেওঁৰ মজ্জাগতভাৱে আছে, তেওঁৰ ব্লাডত, ৰক্ত প্ৰবাহত, তেওঁৰ যিটো জিন আছে তাত সোমাই আছে। পিছফালৰ পৰা ডেগাৰ মৰা তেওঁৰ চৰিত্ৰটো ইছ্যু নাই কাৰণে এনেকুৱা বোলে কথা কৈছে নেকি? ইছ্যু উত্তৰ দিয়ক। মানে মধ্য গুৱাহাটীলৈ আহক, কওক যে মধ্য গুৱাহাটীৰ কৃত্ৰিম বানপানী কিয় সমস্যা সমাধান কৰিব পৰা নাই? মধ্য গুৱাহাটীত তেওঁলোকে গুৱাহাটীৰ মৌলিক তেওঁলোকৰ যিটো ৱেষ্ট মেনেজমেণ্ট ছিষ্টেম কিয় আজিলৈকে ঠিক কৰিব পৰা নাই? গুৱাহাটীত কিয় তেওঁ পাহাৰৰ মানুহক মাটি, জনজাতীয় মানুহক কিয় মাটি দিব পৰা নাই? মধ্য গুৱাহাটীৰ ইছ্যুত আমি কথা বতৰা পাতিম। গতিকে তেওঁ খাদ্যত কিয় লাগিছে? কোনে কি খাদ্য খায়? জুবিন দাইতো কৈ গৈছে কোনো ধৰ্ম নাই, জাতি নাই। মানুহে কি খাইছে, ক'লৈ গৈছে, কি ধৰ্ম লৈছে, এইটো নিজৰ ঘৰৰ ভিতৰত। সেইটো মাতৃত্ব, এইটো তেওঁৰ স্বভাৱ। যেতিয়া মই ডিবেটত তেওঁৰ কথাবোৰৰ যুক্তিৰ উত্তৰ দিওঁ, মানে জুবিন দাৰ কথাক লৈ যেতিয়া তেওঁক প্ৰশ্ন উত্থাপন কৰোঁ, উত্তৰ দিব নোৱাৰিলে তেওঁ মোৰ বেয়ালৈ গুচি যায়। এইটোৱে তেওঁৰ চৰিত্ৰ। তেওঁ ভাবিছে যে এইটো কৈ মানে পাতল কৰিব। সেইটো যুক্তিতে নাযাওঁ, সেইটো ডিবেটত নাযাওঁ। মই এতিয়াও কৈছোঁ যে আপুনি চাৰ্টাৰ্ড ফ্লাইটত জুবিন দাৰ নশ্বৰ দেহ আনিবলৈ গৈ চাৰ্টাৰ্ড ফ্লাইটত নানি সেইখন ফ্লাইট ব্যৱহাৰ কৰি কিয় পিতৃপক্ষ পূজা কৰিবলৈ দেহৰাদুনলৈ গ'ল? মই উত্তৰ দিয়ক না ৰাইজে। যিটো ষ্টেডিয়ামত ৰাখিছিলে, সৰু হোজাই ষ্টেডিয়াম, মাজত ৰাখিম বুলি কৈছিলে, কিয় কাৰ পাৰ্কিঙত ৰাখিলে? আমি জানিব খুজিছোঁ। এতিয়া লাগিব নহয়, সেইটো সময়ত মনে মনে আছিলোঁ, আৱেগ আছিলে কাৰণে। আজিতো আমি কেতিয়াও জীৱনত এৰি নিদিওঁ তেওঁক, গোটেই জীৱন এৰি নিদিম তেওঁক। যিটো অন্যায় জুবিন দাক কৰা হ'ল, সেইটো জীৱনত তেওঁ ইয়াৰ পৰা হাত সাৰি নাযায়। কেতিয়াবা নিৰ্বাচন জিকিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু তেওঁ যিবোৰ কাম কৰিলে সেইবোৰৰ বিৰুদ্ধে মাত মাতি যাম আৰু মাত মাতি আছোঁ। আৰু কেতিয়াও নিস্তাৰ নিদিওঁ। যেতিয়ালৈকে থাকিম সামাজিক জীৱনত তেতিয়ালৈকে নিস্তাৰ